নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হঠাতে উপস্থিত হয় কেইবাটাও জাতীয় সংগঠনৰ বিষয়ববীয়া। বিদ্যালয়ৰ অধ্যক্ষ তুলন গগৈৰ লগত বিদ্যালয়ৰ বিভিন্ন সমস্যা আৰু নতুনকৈ নিৰ্মাণ কৰা 8 কোটি টকীয়া নৱনিৰ্মিত মডেল স্কুলৰ বিসংগতিৰ বিষয়ে অৱগত কৰে। নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে যোৰহাট জিলাৰ ভিতৰতে এখন আগশাৰীৰ শিক্ষানুষ্ঠান। অধ্যক্ষগৰাকীৰ অমনোযোগিতাৰ বাবে লাহে লাহে এই শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। কেইবা বছৰ ধৰি বিদ্যালয়খনত নিৰ্দিষ্ট পৰিমাণৰ শিক্ষক নাই। চৰকাৰৰ নিৰ্দেশকো কেৰেপ নকৰি ছাত্ৰ ছাত্ৰীৰ পৰা নামভৰ্তিৰ বাবদ টকা লোৱা, শিক্ষক শিক্ষয়িত্ৰীসকলে অধ্যক্ষৰ নিৰ্দেশ নমনা, বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ বাবে যাৱতীয় সুবিধাৰ অভাৱ, এনেবোৰ বহু অভিযোগ অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ পৰা পোৱাৰ পাছত হঠাতে বিদ্যালয়ত উপস্থিত হয় কেইবাটাও সংগঠনৰ বিষয়ববীয়াসকল। বীৰজিৎ সেনাৰ হৈ যাদৱ দুৱৰা আৰু ব্ৰজেন দহোটীয়া, চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈ সুৰেশ মৃদ্ধা আৰু উজ্জ্বল পাটনায়ক, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সভাপতি মাধুৰ্য গগৈ আৰু সম্পাদক ঋতুৰাজ গগৈ। চৰকাৰে ছাত্ৰ ছাত্ৰী বিনামূলীয়াকৈ নামভৰ্তি ঘোষণা কৰাৰ পাছতো ছাত্ৰ ছাত্ৰীৰ পৰা 700 টকাকৈ মাচুল লোৱা সন্দৰ্ভত সোধাত অধ্যক্ষগৰাকীয়ে কয় যে নামভৰ্তিৰ বাবে টকা লোৱা নাই, বিদ্যালয়ৰ পুঁজিৰ বাবেহে গ্ৰহণ কৰা হৈছে। মানে মাছ বুলি নাখায়, জিজি বুলি খায়, তেনে কথাই প্ৰকাশ পাইছে। আনফালে নতুনকৈ নিৰ্মাণ কৰা 8 কোটি টকীয়া মডেল স্কুলৰ শুভ উদ্বোধন কৰা দুদিন নহওঁতে সন্মুখৰ বাৰাণ্ডাৰ টাইলছ ফাট মেলে। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ পক্ষৰ বিৰুদ্ধে আৰু বিদ্যালয়খনৰ অধ্যক্ষ আছে তথা লগতে আছে এখন পৰিচালনা সমিতি। কিন্তু নতুন ভৱন চোৱা চিতাৰ বাবে এখন তদাৰক সমিতি থকাৰ পাছতো এনেবিলাক কৰ্মকাণ্ডই ক্ষোভিত কৰি তুলিছে এই জাতীয় সংগঠনসমূহক। ইয়াকে লৈ তিনিওটা সংগঠনে মডেল স্কুলৰ ঠিকাদাৰ আৰু অভিযন্তাক এই সন্দৰ্ভত সকিয়নি প্ৰদান কৰে আৰু অধ্যক্ষ তুলন গগৈক শৈক্ষিক পৰিৱেশৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। আমাৰ নকছাৰীৰ যিখন মানে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, আমাৰ কেন্দ্ৰবিন্দু নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিদ্যালয়খনৰ আজি 4 দিনমানৰ আগতে বিদ্যালয়খনৰ এটা গৃহ চৰকাৰীভাৱে অনুদানেৰে আগবঢ়াই দিলে। কিন্তু সেই বিদ্যালয়খনৰ চৰকাৰী গৃহটো আগবঢ়াই দিয়াৰ লগে লগে তাৰ আন্তঃগাঁথনি যিমানখিনি সুন্দৰভাৱে হ'ব লাগে কামখিনি, কিন্তু গোটেইখিনি কৰা নাই। লৰালৰিকৈ টালি টোপোলা মাৰি আচলতে এইটো আগবঢ়াই থৈয়ে গৈছে যে ইয়াৰ ভিতৰৰ কামখিনি যিমান সুন্দৰভাৱে হ'ব লাগে হোৱা নাই। আমি আজি আহি দেখিছোঁ যে টাইলছ আজি ইয়াত ছাত্ৰ ছাত্ৰীয়ে ইয়াত পাঠদান হ'বলৈ হোৱা নাই, কিন্তু তাৰ আগতে টাইলছবিলাক এৰা দেখিছোঁ বা ভগা দেখিছোঁ বা অন্যান্য কামখিনিও হোৱা নাই। এই গোটেই কামখিনি খুব সুন্দৰভাৱে হওক তাকে আমি কামনা কৰিছোঁ। তাৰ লগতে আমাৰ কথা এটা হ'ল কি যে বিদ্যালয়খনৰ আমাৰ এই বিদ্যালয়খন হৈছে নকছাৰী অঞ্চলৰ একেবাৰে গাঁৱলীয়া এখন গাঁৱৰ পৰিৱেশত থকা আমাৰ বিদ্যালয়। এই বিদ্যালয়ৰ যিটো পৰিৱেশ থাকিব লাগে শৈক্ষিক পৰিৱেশ, সেই শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত আমি কিন্তু কিছু বেমেজাল দেখিছোঁ। আজি বিদ্যালয়খনৰ অহাৰ লগে লগে আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীবিলাকে ফিল্ডত গৰু ছাগলী দৌৰ মৰাতে দৌৰ মাৰি ফুৰিছে। এই পৰিৱেশটো কিন্তু আমি বিচৰা নাছিলোঁ, যিহেতু এইখন বিদ্যালয়ৰ পৰা আমি পঢ়ি গৈছোঁ। আৰু এই বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলৰ যিটো ড্ৰেছ হ'ব লাগে বা শিক্ষকৰ যিটো ড্ৰেছ হ'ব লাগে, সেই একে ড্ৰেছ যিটো হ'ব লাগে যে এটা মাৰ্জিত ড্ৰেছ যিখিনি নেকি আমাৰ গাঁৱলীয়া অঞ্চলত আমি বিচাৰোঁ যে মেখেলা চাদৰ পিন্ধি আহিলে শিক্ষয়িত্ৰীগৰাকীৰ যিটো আচলতে সৌন্দৰ্যতা প্ৰকাশ পায় বা তেখেতসকলৰ যিটো আমাৰ তেখেতসকলৰ প্ৰতি আমাৰ যিটো ভাৱ প্ৰকাশ পায়, যে সেইখিনি হ'বৰ কাৰণে আমি বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলক যাতে আমি মেখেলা চাদৰ পিন্ধে তাৰ বাবে আহ্বান জনাইছোঁ। আমি প্ৰধান অধ্যক্ষ মহোদয়ক আমি সেই বিষয়টোত আমি আহ্বান জনাইছোঁ। আৰু লগতে আমি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি কিছুমান কথা কৈছিলোঁ যে তেখেতসকলে আমাক কৈছিল, আমি শুনিছিলোঁ ৰাইজৰ পৰা শুনিছিলোঁ যে বিদ্যালয়খনৰ এডমিশ্যন চৰকাৰে ফ্ৰী কৰি দিছে, কিন্তু এই বিদ্যালয়খনৰ কথা শুনিছিলোঁ যে বিদ্যালয়খনৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ পৰা এডমিশ্যনৰ নামত কিবা এটা অংশ পইচা লৈছে। কিন্তু কি লৈছে কি নাই আমি অধ্যক্ষৰ লগত আলোচনা কৰিলোঁ। অধ্যক্ষই এটা কথাই ক'লে যে আমি হয় এটা ফিজ এটা লৈছোঁ, কিন্তু সেই ফিজটো আমাৰ এডমিশ্যন ফিজ নহয়, বিদ্যালয়খনৰ অন্তঃগাঁথনি বা বিদ্যুতৰ বিল বা লাইব্ৰেৰীৰ বিল, সেইখিনি সম্পৰ্কত আচলতে আমি অনুমতি লৈ চৰকাৰৰ পৰা যিটো কৰ্তৃপক্ষৰ পৰা অনুমতি ল'ব লাগে সেই অনুমতি লৈ আমি লৈছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে আমি জনাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক সুধিছিলোঁ যে তেখেতসকলৰ পৰা যে এটা অনুদান লৈছে সেই অনুদানৰ তেখেতসকলে ৰিচিপ্ট দিছে নাই, কিন্তু ৰিচিপ্ট দিয়া নাই। সেই ব্যৱস্থাটোৰ কাৰণে আচলতে মানুহৰ মাজত সন্দেহ হৈছে। এই গোটেই বিষয়খিনি আমি প্ৰশাসনক আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছোঁ। আৰু আমি এটা আহ্বান জনাইছোঁ যে নকছাৰী অঞ্চলৰ এটা আমাৰ ঐতিহ্যপূৰ্ণ এই যিটো অঞ্চল এই বিদ্যালয়খনৰ যাতে শৈক্ষিক পৰিৱেশ প্ৰতিটো দিনতে সুন্দৰ হৈ থাকে, ইয়াৰ যিটো ঐতিহ্য সেই ঐতিহ্যটো যাতে সদায় থাকে, তাৰ বাবে আমি বিদ্যালয় কৰ্তৃপক্ষক তথা আমাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।